হেল্ল' এভৰিৱান, নমস্কাৰ আপোনালোকৰ সকলোৱে কি কৰি আছে আৰু গৰম আপোনালোকৰ সেইফালে কেনেকুৱা পৰিছে। আমাৰ এইফালে পূৰা গৰম হৈ আছে আৰু এয়া মই গছৰ তলতে একদম থিয় হৈ আছোঁ আৰু মোৰ লগতে আছে চাওক আমাৰ কুকুৰাকেইটা। ইহঁতকো একদম পূৰা গৰম উঠিছে আৰু এইফালে গাহৰি, গাহৰি চাওকচোন, গাহৰিটো একদম চিঞৰি আছে গৰমত। ছাঁহতে বান্ধি থৈছোঁ যদিও মানে চিঞৰি আছে আৰু সকলোৱে কি কৰি আছে। পূৰা গৰম পৰিছে নহয়নে বাৰু। আমাৰ এইফালেও পৰিছে আৰু দেই। এয়া চাওকচোন, কুকুৰাখিনি একদম ধুনীয়াকৈ ছাঁহতে আছে। সিহঁতকো গৰম উঠিছে নহয়নে বাৰু। মানুহক যেতিয়া গৰম উঠে, বস্তু বাহনিওতো গৰম উঠে নহয় জানো, জীৱ জন্তু। কাৰণ আমাক ভোক লাগিলেতো জীৱ জন্তুকোতো ভোক লাগে হয় নহয়, আমাক পিয়াহ লাগিলে জীৱ জন্তুকোতো পিয়াহ লাগে। সেইকাৰণে সিহঁতি ছাঁহত থকাটো ভাল। মানে কি, এতিয়া সিহঁতি ছাঁহত থাকিলে সিহঁতৰ ধুনীয়াকৈ ঠাণ্ডাটো লাগি থাকিব আৰু ৰ'দত থাকিলেতো সিহঁতি একদম মানে ৰ'দত থাকিব নোৱাৰে, গৰম উঠে নহয়নে বাৰু। তেনেকৈ গাহৰি আৰু মানে এতিয়া পোৱালি গাহৰিৰ কাৰণে মানে তাক ইমান প্ৰব্লেম নাই। ডাঙৰ গাহৰি হোৱা হ'লেতো তেল বেছি হৈ গ'লে হয়, তেল বেছি হ'লেতো সিহঁতক বেছি গৰম উঠে। সেইকাৰণে সৰু পোৱালি ইমান এটা টেনশ্যন নাই বাৰু। ইমান ধুনীয়াকৈ বহি আছে এতিয়া সিহঁতি। গৰমটো যে ইমান দিছে আৰু বৰষুণ দিলে বৰষুণ দিছে, গৰম দিলে গৰম দিছে বুলি কওঁ নহয়নে বাৰু। তাৰে মাজতে আৰু নহয় জানো